ভকতেহে মূৰ হৃদি জানিবা নিশ্চয় ভকত জনৰো জানা আমি হে হৃদয় সহস্ৰ ভকতৰ পদস্পৰ্শৰে মহিমা বন্দিত হ'ব ধলাই বিল গুৰু সংস্কৃতিৰ অভূতপূৰ্ব সমাহাৰ হ'ব জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অসমীয়াত্বৰ চানেকি আকৌ দেখিব বিশ্বই সমস্বৰে আকাশে বতাহে উদ্ভাসিত হ'ব হৰিনাম বাজিব দেৱবাদ্য হ'ব বৈষ্ণৱ বন্দনা ৰাম নাম ৰত্ন বেছায়া জগতে ৰাম নাম ৰত্ন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ প্ৰস্তুতি তুংগত শত সহস্ৰ লক্ষ লক্ষ ভকত বৈষ্ণৱক আদৰিবৰ বাবে দিন ৰাতি একাকাৰ কৰি চলিছে ব্যাপক আয়োজন হাজাৰ হাজাৰ লোকে একেলগে খাব পৰাকৈ নিৰ্মাণ কৰা হৈছে ভোজনালয় কিন্তু তাৰ সমানে সমানে চলিছে পাচলি যোগান দমে দমে ৰঙালাও দমে দমে আলু ৩৫,০০০ কেজি শাক পাচলি যোগান ধৰিব কন্যাকা কৃষি পামে মানে ছসাজ মানে ভাতৰ ব্যৱস্থা মানে ছসাজ আপ্যায়নৰ ব্যৱস্থাটো আমাৰ ইয়াৰ পৰাই মানে ছাৰে ঘোষণা কৰিছে আৰু দিম বুলি কৈছে ৩৫,০০০ কেজি চব্জি তাৰমানে বিভিন্ন ধৰণৰ বন্ধাকবি ফুলকবি ওলকবি তাৰপিছত বিলাহী গাজৰ বেঙেনা আকৌ ৰঙালাও ঠিক ৰঙালাও আমাৰ প্ৰায় ৫০ বিঘামান কৰা হৈছে তেনেকৈ আমি যিখিনি ৩৫,০০০ যিটো আমাৰ কেজিৰ টাৰ্গেট ঠিক আমি অলপ বেছিহে হ'ব কম নহয় এবাৰ দৃশ্যটো চাওক এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় অধিৱেশনৰ ভাল লগা দিশসমূহ এয়া কোনো ৰপ্তানিকৃত সাৰ দিয়া পাচলি নহয় অসমীয়া কৃষকে জৈৱিকভাৱে প্ৰস্তুত কৰা পাচলি যি কেৱল ভকতৰ বাবে কৰা হৈছে উৎপাদন এনেদৰে শাক পাচলি চপোৱাত ব্যস্ত কৃষক মানে ভকত আহিব ভকত বৈষ্ণৱ আহিব তেখেতসকলক আমি ধুনীয়াকৈ আপ্যায়ন কৰিব পৰা ব্যৱস্থাটো আমি কন্যাকা ফাৰ্মৰ পৰাই ভাবিছোঁ অধিৱেশনৰ তিনিওটা দিনত লাখ লাখ ভকতক আপ্যায়ন কৰিবৰ বাবে কন্যাকা কৃষি পামৰ শাক পাচলিৰ উপৰিও ৩ দিনৰ বাবে প্ৰয়োজন হোৱা চাউল যোগান ধৰিব কন্যাকাই হৰি নামৰ ৰসেৰে প্ৰেমৰ অমৃতৰ নদী বব জামুগুৰিত হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ জামুগুৰি হ'ব নৱ বৈষ্ণৱৰ উন্মেষ ব্যুৰ সজগত নিউজ 6 আসাম টক্স